ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে কামৰূপৰ তৰণীত চলিছে ৰাস মহোৎসৱৰ প্ৰস্তুতি। এইবাৰ তৰণীত অনুষ্ঠিত হ'ব 91 সংখ্যক ৰাস মহোৎসৱ। 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ। এইবাৰ ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হ'ব মনোৰম মণ্ডপ আৰু প্ৰতীকী কাজিৰঙাৰ প্ৰদৰ্শনী। লগতে অসমীয়াৰ হিয়াৰামঠু অমৃত কণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ বিশেষ ব্যৱস্থাও কৰা হ'ব বুলি উদ্যোক্তাই জানিব দিয়ে। শ্ৰী শ্ৰী তৰণী হৰি মন্দিৰ প্ৰাংগণত এইবেলি 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ 11 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ বাৰৰি ৰাস মহোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰায় 70 লাখ বাজেটেৰে আমি এইবেলি আমাৰ এই 11 দিনীয়া বাৰৰি ৰাস মহোৎসৱ উদযাপন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু এই 11 দিনীয়া কাৰ্যসূচীত বিভিন্ন মাংগলিক অনুষ্ঠানৰ লগতে ইয়াত থাকিব নাগাৰা নাম থাকিব, তাৰপিছত আমাৰ থিয়েটাৰ থাকিব, থিয়েটাৰ সূৰ্য 9-10 তাৰিখে। আৰু 5 নৱেম্বৰত আমাৰ মুখ্য দ্বাৰ উন্মোচন কৰিব আমাৰ স্থানীয় বিধায়ক মাননীয় ভৱেশ কলিতাদেৱে। মন্দিৰৰ দ্বাৰ উন্মোচন কৰিব ৰাজ্যসভাৰ সাংসদ মাননীয় ভুৱনেশ্বৰ কলিতাদেৱে। আৰু মন্দিৰৰ বন্তি প্ৰজ্বলন কৰিব দৰং ওদালগুৰিৰ সন্মানীয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱে। আমাৰ এইবেলি আমাৰ চন্দন নগৰৰ পৰা বিদ্যুৎ বিভাগ মানে বিদ্যুতৰ কাৰিকৰী কৌশল ইয়াত মানে দেখুওৱা হ'ব। তাৰ কাৰণে আমাৰ ইতিমধ্যে তেওঁলোকে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। আমাৰ মূল ৰঙিয়া দৰঙা ৰাষ্ট্ৰীয় ঘাইপথত দুফালে দুটা বিশাল আকাৰৰ বিদ্যুৎ চালিত তোৰণ থাকিব। লগতে আমাৰ বাৰৰি ৰাস মহোৎসৱৰ আমাৰ যে হৰি মন্দিৰ প্ৰাংগণ আছে তাতো তেওঁলোকে বিভিন্ন ধৰণৰ বৈদ্যুতিক চালিত প্ৰতিমূৰ্তি ইয়াত মানে কাৰিকৰ্য দেখুওৱা হ'ব। আৰু তাৰোপৰি ইয়াত আমাৰ আটাইতকৈ মানে আকৰ্ষণীয় আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ল 15 নৱেম্বৰৰ নিশা বলিউড খ্যাত জনপ্ৰিয় কণ্ঠশিল্পী ঋতু ৰিবা। তাৰ আগতে আমাৰ 14 তাৰিখে থাকিব কেইবাগৰাকীও প্ৰখ্যাত জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা আছে, শতাব্দী বৰা আছে, কুমাৰ ধীৰাজ আছে। এনেকৈ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে সন্ধিয়া ইয়াত গীত পৰিৱেশন কৰিব। তাৰোপৰি আমাৰ ইয়াত 3 নিশাৰ নাম আছে, নাগাৰাৰ নাম আছে, মহিলাৰ নাম আছে 2 দিন, আৰু এদিন আছে পুৰুষৰ নামত নাম পৰিৱেশন কৰিব মহেশ ডেকা আৰু হেমন্ত কলিতাই। শ্ৰী শ্ৰী হৰি মন্দিৰ তৰণী হৰি মন্দিৰ বাকৰিত 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱৰ বিশাল প্ৰস্তুতিৰ আমি আয়োজন কৰিছোঁ। আমাৰ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ যিহেতু হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়া ইহলীলা সম্বৰণ কৰিলে, তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আমাৰ 11 দিনীয়া বৰ্ণাঢ্য এই ৰাস মহোৎসৱত আমি তেখেতৰ বাবে এটা ষ্টল আমি মুকলি কৰিম। আৰু আমি তাত 11 দিনেই আমাৰ হিয়াৰামঠু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ সংগীত তাত গাই থাকিব। লগতে আমাৰ ইয়াত যেহেতু লাখ লাখ ভক্তৰ সমাগম হয়, আমি আশা ৰাখিছোঁ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে ইয়াত সম্পূৰ্ণৰূপে প্ৰশাসনক
ইয়াত ব্যৱহাৰ কৰি যাতে আমাৰ আইন শৃংখলা অটুট ৰাখে আৰু ভালে ৰাখে, যাতে সকলো ৰাইজে আমাৰ এই 12 ৰাস মহোৎসৱত সহায় সহযোগিতা কৰি আমাৰ 11 দিনীয়া ৰাস মহোৎসৱখনি সাফল্যমণ্ডিত কৰে তাৰে আশা ৰাখিছোঁ। আমাৰ ভক্ত বুলি ক'লে আমাৰ 11 দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ যেহেতু 5 তাৰিখৰ পৰা আৰম্ভ হ'ব, আমাৰ ডেইলি 50-ৰ পৰা একদম 15 তাৰিখলৈকেতো 1 লাখ 1.5 লাখ মানুহ হৈ যায়। মোটামুটি পৰ্যায়ক্ৰমে বাঢ়ি যায়। প্ৰথম দিনা 50,000, নেক্সট দিনা 60,000, 70,000, 80,000 এই চিষ্টেমত এটা মানুহৰ সমাগম হয়। ইতিমধ্যে সংবাদ মাধ্যমে আগতে পৰিৱেশন কৰিছে এইবিলাক বাতৰি, আৰু আশা ৰাখিছোঁ যে এইবাৰ যিহেতু আমাৰ মৰমৰ শিল্পী হিয়া ৰামথু জুবিন গাৰ্গ ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰিছে, আৰু তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবেও আজি আমি ইয়াত বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী হাতত লৈছোঁ, আৰু তাত সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।